হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক লৈ ডাঙৰ পলিটিক্স কৰি দিলে। জুবিন গাৰ্গৰ গোচৰত আদালতত SIT দাখিল কৰা চাৰ্জশ্বিট তেনেই দুৰ্বল, অভিযুক্ত মুক্ত হ'বই। এই দুৰ্বল চাৰ্জশ্বিটত কোনো অভিযুক্তৰ ফাঁচি বা যাৱজ্জীৱন কাৰাদণ্ড নহয়। ফেচবুকত এই প্ৰতিক্ৰিয়া যদি অখিল গগৈয়ে আগবঢ়াইছে, ইয়াৰ বিপৰীতে অধিবক্তা সমাজেও চৰকাৰৰ ভূমিকাত প্ৰকাশ কৰিছে উদ্বিগ্নতা। কাৰণ সুপ্ৰিম কোৰ্টকে ধৰি দেশৰ নামী দামী উকিল লৈ শক্তিশালীভাৱে সাজু হৈছে অভিযুক্তসকল। কিন্তু ইয়াৰ বিপৰীতে 12,000 পৃষ্ঠাৰ অভিযোগনামা তন্ন তন্নকৈ পঢ়ি চাৰ্জ ফ্ৰেমৰ শুনানিত অংশ ল'বলৈ সাজু হৈছে মাত্ৰ এজনহে চৰকাৰী অধিবক্তা। কথাখিনি ভালদৰে বুজি পাবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু জুবিন গাৰ্গ সম্পৰ্কীয় সকলো আপডেট পাই থাকিবলৈ আমাক ছাবস্ক্ৰাইব কৰি থ'ব। অমৃতপ্ৰভা মহন্তৰ হৈ অধিবক্তা আনন্দ কুমাৰ ভূঞাই জামিন আবেদন ইতিমধ্যে দাখিল কৰিছে। সিদ্ধাৰ্থ শৰ্মাই অনিল মিশ্ৰ নামৰ সুপ্ৰিম কোৰ্টৰ এজন অধিবক্তা নিয়োগ কৰিছে। ইয়াৰ উপৰি অংকিত ধাৱন, মোহিত মিগলানী আদি অধিবক্তা অভিযুক্তৰ টীমটোত এছিষ্টেণ্ট হিচাপে থাকিব। শ্যামকানু মহন্তৰ হৈও কলকাতাৰ অধিবক্তাৰ টীম আহিছে। সন্দীপন গাৰ্গ আৰু পৰেশ বৈশ্যই জিলা আইন সেৱা প্ৰাধিকাৰী অধিবক্তাৰ জৰিয়তে জামিন আবেদন দাখিল কৰিছে। শেখৰ জ্যোতি গোস্বামীও S কলিতা নামৰ এজন উকিল নিয়োগ কৰিছে। মুঠৰ ওপৰত অভিযুক্ত পক্ষই বাহিৰৰ পৰা অধিবক্তা আনি নিজৰ পক্ষ আৰু যুক্তি শক্তিশালী কৰি তুলিছে। কিন্তু ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ হৈ এতিয়ালৈকে মাত্ৰ এজনহে চৰকাৰী অধিবক্তা নিয়োগ কৰা হৈছে, যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ দেওবাৰে প্ৰেৰণ কৰিছে এখন জৰুৰী চিঠি। ন্যায় প্ৰক্ৰিয়াক খৰতকীয়া কৰিবলৈ এখন স্পেচিয়েল কোৰ্টৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে আছুৱে। জুবিন গাৰ্গৰ পক্ষত ওকালতি কৰিবলৈ শীঘ্ৰেই ফৌজদাৰী গোচৰৰ অভিজ্ঞ আগশাৰীৰ জ্যেষ্ঠ অধিবক্তাৰে গঠিত এটি দলক স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে নিয়োগ কৰিবলৈও আহ্বান জনাবলগীয়া হৈছে আছুৱে। এতিয়া সকলোৰে প্ৰশ্ন হৈছে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সিদ্ধাৰ্থ, শ্যামকানু বাহিনী সাৰি যাব নেকি সঁচাকৈয়ে? ৰাজ্য চৰকাৰৰ দায়িত্বহীনতাৰ ছবিখন পুনৰ উদঙাই দিছে গুৱাহাটী উকিল সন্থাই। তেওঁলোকে কৈছে যে জুবিন মৃত্যুৰ গোচৰটোক হত্যাকাণ্ড বুলি ক'বলৈ অভিযোগনামাত বহু আইনী আখুৱা আছে। বিশেষ লোক অধিবক্তাৰ 10-12জনীয়া শক্তিশালী দল নিয়োগ নকৰিলে জুবিন গাৰ্গ আৰু অসমবাসীয়ে ন্যায় লাভ নকৰিব। লগতে সন্থাই কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে টীম দিম, কিন্তু আমাৰ কথা হ'ল কেতিয়া দিব? এজন পাব্লিক প্ৰচিকিউটৰ দিলে নহ'ব, 10-12জন অধিবক্তাৰ সবল টীম লাগিব। সঁচা কথা হৈছে এই কেছটো ক্লিয়াৰ কেছ নহয় যে চাৰ্জশ্বিটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি। সেইদিনা যেতিয়া দীঘলীয়া শুনানি হয় তাত দেখা পোৱা গৈছে বহুখিনি আখুৱা, নিশ্চয় আখুৱাহো থাকিব। সেয়েহে লোক অধিবক্তাৰ এটা টীম দিব লাগে। তেওঁ লগতে কয়, আমি CBIৰ তদন্তৰ দাবী কৰিছিলোঁ, কিন্তু CBI কেছটো নিদিলে। CBIক দিয়া হ'লে আৰু ভাল হ'লহেঁতেন। প্ৰতিদিনে বিশেষ আদালতত শুনানি যদি হয় তেতিয়াহে জুবিন দাই ন্যায় পাব, নহ'লে অসমবাসীয়ে ন্যায় নাপাব। আমাৰ যিটো চাৰ্জ ফ্ৰেমৰ আজি আছিলে জুবিন দাৰ কেছটোত, অমৃতপ্ৰভাৰ হৈ যিজন এডভোকেট আহিছিলে তেওঁ অমৃতপ্ৰভাৰ বেইল পিটিশ্যন মুভ কৰিছে, লগতে চাৰ্জ ফ্ৰেমিঙৰ কাৰণে যিটো আছিলে সেইটো হিয়াৰিং তেওঁ কৰিছে। কিন্তু কথাটো হ'ল যিহেতু গোটেই এটা ভলিউমিনাছ চাৰ্জশ্বিট, আমাৰ মাত্ৰ এজনেই চৰকাৰী অধিবক্তা আৰু এই এজন চৰকাৰী অধিবক্তা দুখন কোৰ্টত দৌৰাদৌৰি কৰি আছে। এখন মেইন ছেছন, এখন হ'ল এডিশ্যনেল। এতিয়া আপোনালোকে কওক, ইমান ডাঙৰ কেছ এটা, এজন এডভোকেট এজন একিউজডৰ হৈ 7জন এডভোকেট আহিছে পঢ়া শুনা কৰি, আৰু এজন আছে ইফালে 5-6জনৰ কাৰণে অকলে। গতিকে তেওঁ নিশ্চয়কৈ টাইম লৈছে। তেওঁ বেইল এপ্লিকেশ্যনৰ ওপৰত অবজেকশ্যন দিব। গতিকে আমাৰ চৰকাৰী অধিবক্তা যিজন আছে ভূপেন্দ্ৰ ভট্টাচাৰ্যী ছাৰ, তেখেতে প্ৰম্পটলি একশ্যন লৈছে আৰু ষ্ট্ৰংলি অপ'জ কৰিছে আৰু কৈছে যে আমি ইয়াৰে বিৰোধিতা কৰি পেলাই অবজেকশ্যন ফাইল কৰিম। আমাৰ যিজন আছে সন্মানীয় চৰকাৰী অধিবক্তা, তেওঁ কৈছে ছাৰ 17 তাৰিখে মই কৰিব নোৱাৰোঁ, কাৰণ ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰোঁ। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে এটা টীম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব, 6 তাৰিখে দিব, কিন্তু এজন PP দিলে নহ'ব। আমি বাৰে বাৰে কৈছোঁ এটা টীম লাগিব, এটা ভাল টীম লাগিব, নট লেছ দেন 10-12জন মানুহ তাত থাকিব লাগিব। সেই টীমেই গোটেইখিনি কৰিব পাৰিব। আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশ্বিট আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ। সঁচা কথা এইটো যে ক্লিয়াৰ একদম চাৰ্জশ্বিটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি। আজি যিটো দীঘলীয়া এটা হিয়াৰিং হ'ল তাতে বহুতখিনি লোভ হ'ল আছে, নিশ্চয় থাকিব। গতিকে এটা ডাঙৰ টীম লাগিব। দৰকাৰ হ'লে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে। এতিয়াও কৈছোঁ, কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে, যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে।
সেইটো কোৰ্টে দিব পাৰে। গতিকে এটা ভাল টীম থাকিলে, মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে তেখেতক মই হেৰি কৰি কোৱা নাই, তেওঁ বেয়া বুলি মই কোৱা নাই, আকৌ বেলেগকৈ নাভাবিব, তেওঁ বহুত ভাল কৰি আছে। কিন্তু আমাক এটা যদি ভাল টীম দিয়ে, এটা এছিষ্ট কৰিব পৰাকৈ, তেতিয়াহ'লে কিন্তু তাত যদি খুটি নাটি আছে গোটেইখিনি ধৰা পৰিব। আৰু যিখন ফাষ্ট ট্ৰেকৰ কথা কৈছোঁ, সেই ফাষ্ট ট্ৰেক কোৰ্টখন ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰক। চৰকাৰক অনুৰোধ জনাইছোঁ, আমি গুৱাহাটী উকিল সন্থাৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আৰু আপোনালোকে এটা সময়ত গম পাব যে আমাৰ দাবীটো কিন্তু ঠিক আছিল। আমাৰ দাবী প্ৰথমতে আছিল CBIক দিয়ক, CBIক নিদিলে, বুজিছে, কিন্তু CBIক দিলে ইয়াতে নিশ্চয় ভাল হ'লহেঁতেন, আমাৰ এইটো বিশ্বাস। গতিকে আমি এতিয়া দাবী জনাই আছোঁ, ডে টু ডে হিয়াৰিঙৰ কাৰণে কোৰ্ট দিয়ক, ভাল এটা টীম দিয়ক, তেতিয়াহে জুবিন দাই কিন্তু ন্যায় পাব, তেতিয়া অসমবাসীয়ে ন্যায় পাব। নহ'লে কিন্তু আমি কেতিয়াও ন্যায় নাপাম, এইটো ধুৰুপ, আপোনালোকে জানি লওক। আৰু সকলো অসমবাসীক মই কৈছোঁ, আপোনালোকে চৰকাৰৰ ওচৰত আপোনালোকৰ মাধ্যমেৰে, যি মাধ্যম আছে, দাবী জনাওক যে আমাক ডে টু ডে হিয়াৰিং কোৰ্ট দিয়ক। ফাষ্ট ট্ৰেক বুলি ক'লেই নহ'ব, কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হ'ব, কিন্তু ডে টু ডে হিয়াৰিং স্পেচিয়েল ডেডিকেটেড এটা লাগিব। কাৰণ আজিয়ে এতিয়া এটা প্ৰেক্টিকেল, মই যিখিনি কথা আপোনালোকক কৈ আছোঁ প্ৰেক্টিকেল কথা কৈ আছোঁ। আজি যেতিয়া অমৃত প্ৰভা ডাঙৰীয়ানীৰ যেতিয়া বেইল পিটিশ্যন বা গোটেই চাৰ্জ ফ্ৰেমৰ কাৰণে হিয়াৰিং হৈ আছিল, কোৰ্টে মাজত ইণ্টাৰভিউ কৰিবলগা হৈছে যে অলপ শ্বৰ্ট কৰক, কাৰণ এখন কোৰ্টত আৰু বেলেগ কাম আছে। এই ডিষ্ট্ৰিক্ট জাজ যিজন আছে সেইখন কোৰ্টত বহুত কেছ থাকে, ডেইলি 70-80টা কেছ থাকে। গতিকে এটা কেছত এইটো কেছ যদি ভালকৈ শুনিব লাগে, যদি ভালকৈ কৰিব লাগে, এখন ডেডিকেটেড কোৰ্ট থাকিলেহে পাৰিব। কিন্তু এইবিলাক প্ৰেক্টিকেল কথাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আছোঁ, আহ্বান জনাই আছোঁ, দাবী জনাই আছোঁ যে আপোনালোকে এখন ডেডিকেটেড কোৰ্ট আমাক দিয়ক, য'ত জুবিনদাৰ কেছটো ডে টু ডে হিয়াৰিং হ'ব। আমাক 8-10 জনীয়া এটা পিপিৰ দল দিয়ক, কেৱল মাত্ৰ এজন দুজন দি পেলাই বহি নাথাকিব, এজন দুজন দি একো কৰিব নোৱাৰে। এই যিখিনি কোৰ্টৰ ভিতৰত হৈছে, যিখিনি প্ৰেক্টিকেল কথা, সেইখিনি আপোনালোকক মই ক'লোঁ।